ধাবাৰ পৰা তাৰমানে ছোৱালীটোক মানে কি বেলেগ এটা ল'ৰাই বুকিং কৰি গৈছিল। তাৰ নাম হৈছে ৰাজু বুলি আহিছে। সি বুকিং কৰিছিল আপোনাৰ বাটু মন্দিৰলৈকে বুকিং কৰিছিলে। এই আপোনাৰ গণেশপাৰা বাটু মন্দিৰ আছে, তালৈকে বুকিং কৰিছিলে। এই বুকিং কৰাৰ পিছত তাৰমানে সেই ল'ৰাটো মোক ক'লে ড্ৰিংক কৰিছে ছোৱালীটোত। তেতিয়া মই ল'ব খোজা নাছিলোঁ, যে মই এনেকুৱা ছোৱালী মই ল'ব নোৱাৰোঁ, আমাৰ এনেকুৱা উবেৰত মানা আছে। সি পিছে তাৰমানে কি কৰিলে, মই ধাবাৰ ভিতৰতখন যে সি গাড়ীখন সোমাই দিলে, তাৰ পৰাতো মই ভাগিও আহিব নোৱাৰোঁ। তাৰপিছত এতিয়া উপায় নোহোৱাকৈ মই লৈ গ'লোঁ। ক'লে যে সি আছে চেঞ্চতে আছে, তাক বাটু মন্দিৰলৈকে লৈ গ'লে সি চিনি পাব তাৰ ঘৰখন। তাৰ বাটু মন্দিৰলৈকে মই গ'লোঁ। সি আকৌ ইয়াৰ পৰাই তাৰমানে টোপনি আহি গ'ল। টোপনি যোৱাৰ পিছতে তাৰমানে এতিয়া তাতেতো তাক মাতিলোঁ, উঠা নাই। ল'ৰাটোক ফোন কৰিলোঁ। সি ল'ৰাটোক কৈছে যে তুমি তাতে ৰখা, আমি আহি আছোঁ বুলি ক'লে। পিছত সি নাহিলে, তাৰমানে 15-20 মিনিটমান হৈ গ'ল। পিছে মই এই থানাত আহি গ'লোঁ। এতিয়া থানাত আহি কিনে এতিয়া নানামে মানে কি তাৰ নাছিলে, তাৰমানে আপোনাৰ চেঞ্চে নাছিল। হাতত তাৰমানে মদৰ বটল আছিল তাৰ, এতিয়াও মদ খাই আছে, পূৰা নিচাত আছে। পুলিচে মানে এতিয়ালৈকে এই কৰা নাই। এতিয়া ৰিপৰ্ট দিম বুলি ভাবিছোঁ, এতিয়া ৰিপৰ্ট ল'ব চাগে।